अपराध अनुसंधान सहयोग करिছে Godrej Expert AZ रहो स्टाइल में 5 मिनट्स में फ्यूचरा कुकवेयर आरु निहार नेचुरल्स सुलिरे आरंभ सकलो आरंभनी 2 यम पोटैटो चिप्स हर मंच में पंच दुस्तरे मगजुते ঠাই পায় অপরাধে লোভ লালসা দলিয়াই দিয়ে নিজৰ বিবেককে দুস্তৰে মগজুতে ঠাই পায় অপৰাধে লোভ লালসা দলিয়াই দিয়ে নিজৰ বিবেককে বিনাশৰে কালতে হয় বুদ্ধিহীন মই ইচ্ছা কৰি তোক সেই ভিডিঅ'টো দিয়া নাছিলোঁ তই হাজাৰবাৰ মোক ইনচিষ্ট কৰিছিলি ৰিকুৱেষ্ট কৰিছিলি ভাল পাইছিলোঁ তোক ট্ৰাষ্ট কৰিছিলোঁ সেইকাৰণে ভিডিঅ'টো দিছিলোঁ কিন্তু তইতো মোক বৰবাদ কৰি দিলি কি পালি এইবোৰ কৰি কি পালি মোক তুমি বিশ্বাস কৰা মই এইবোৰ কাম কৰা নাই আৰু মই কিয় কৰিম মইতো তোমাক ভাল পাওঁ নালাগে তই ভাল পোৱা মোক তোক ভাল পাই যি পাব লাগে সেয়া পাই গ'লোঁ মই সকলোৰে চকুত মই আজি এজনী ফাল্টু ছোৱালী কাৰ কাৰণে একমাত্ৰ তোৰ কাৰণে এটা কাম কৰ মই এনেকৈ জীয়াই থাকিব নিবিচাৰোঁ মোক মাৰি পেলা তই মোক মই এনেকৈ জীয়াই থাকিব নোখোজোঁ তুমি মৰিব নালাগে ময়ে মৰিম কিন্তু মৰাৰ আগতে মই এটা কথা কওঁ তোমাৰ ভিডিঅ'টো মই লিক কৰা নাই কালি মোৰ ফোনটো কলেজতে হেৰাই থাকিল কোনে নিলে একো নাজানো মই মোবাইলটো যোনে চুৰ কৰিছে সিয়ে এইটো কাম কৰিছে এইটো সঁচা সি ইয়াৰ আগতেও বহুতবাৰ ছুইচাইড কৰিবলৈ চেষ্টা কৰিছিল আৰু আমি তাক বহুত বুজাইছিলোঁ সি বুজিও পাইছিল আপোনাৰ পত্নীয়ে সঁচা কথা কৈছেনে হয় কিন্তু ছোৱালীজনী ভিডিঅ'টো ভাইৰেল হোৱাৰ ক্ষেত্ৰত ৰণৰ একো হাত নাছিল কিন্তু তাইতো অবভিয়াছলি তাকে দুখ দিব কাৰণ তাৰ মোবাইলতে ভিডিঅ'টো পাইছে একচুৱেলি তাক পঠিওৱা হৈছিল আচ্ছা মই এটা কথা বুজি পোৱা নাই ৰনে আগতো ছুইচাইড কৰিবলৈ ট্ৰাই কৰিছিল এই কথাটো আপোনালোকে জানি শুনিও তাক অকলে এৰি থৈ ফুৰিবলৈ গুচি গৈছিল হাউ ইৰেছপন্সিবল ইউ আৰ আপোনালোকৰ কাৰণে ৰন আজি এই পৃথিৱীত নাই শুনক মোৰ মতে এইটো এটা কমপ্লিটলি ছুইচাইড কেছ আৰু এই কেছটো মই ইয়াতে ডিছমিছ কৰিলোঁ ডেটছ ইট আচ্ছা এটা কথা আপুনিতো কৈছিল আপোনাৰ ল'ৰাৰ গাৰ্লফ্ৰেণ্ড নাই এতিয়া কি হ'ল চাওক যি ক'ব সঁচা ক'ব ইয়াতে সকলোৰে মংগল তুমি কি ভাবা ৰণৰ ফ্ৰেণ্ডকেইটাই সঁচা কথা কৈছেনে সঁচা মিছা কথা নাজানো কিন্তু মোৰ এনেকুৱা লাগিছে ইহঁত অহাৰ আগত দুয়ো মিলি কথা পাতিছিল যাতে দুয়োৰে ভাষ্য একেই হয় নহ'লে পুলিচৰ আমাৰ ওপৰত সন্দেহ হ'ব গতিকে আমাৰ মাজৰ কথাবোৰ খেলি মেলি হ'ব নালাগে তই একদম ঠিক কৈছ আই এম চিয়'ৰ পুলিচে আমাক বেলেগে বেলেগে জেৰা কৰিব চ' উইল মাষ্ট বি কেয়াৰফুল বাৰ্বি আমাৰ টাৰ্গেট হ'ব বাৰ্বি মুঠৰ ওপৰতে আমি সকলোখিনি ব্লেম বাৰ্বিৰ ওপৰত জাপি দিব লাগিব বুজিলিতো অ'কে মেম ঠিক আছে মেমে ফোন কৰিছিল মেমৰ মতে এইটো ছুইচাইড কেছ চ' কেছটো ইমানতে ক্ল'জ কৰিব কৈছে ঠিক আছে শেষবাৰৰ বাবে ছোৱালীজনীৰ লগত এবাৰ কথা পাতি চাওঁ নে তুমি কি কোৱা মোৰ আৰু ক'বলৈ একো নাই মই মানিছোঁৱেই মই ভুল কৰিছোঁ সেই ঘটনাটোৰ পিছত আমি এটা পুলিচ কমপ্লেইন কৰিব লাগিছিল সঁচা কথা ক'বলৈ গ'লে মোৰ এই পুলিচ প্ৰশাসনটো বাদেই এই মানুহ জাতিটোৰ ওপৰতে অকণো বিশ্বাস নোহোৱা হৈ গৈছে
তাৰমানে আপোনাৰ নিজৰ ওপৰতো বিশ্বাস নাই? অলপো নাই। মই তাইৰ মাক। তাইৰ বাবে মই কাৰো আগতে মুখ দেখুৱাব নোৱাৰা হ'লোঁ। সমাজখনে মোক হাঁহে। মই বেয়া আৰু সেইবাবে মোৰ ছোৱালীও বেয়া। আৰু কত কিমান যে কথা, ইমানৰ পিছতো যে মই জীয়াই আছোঁ সেইটোহে ডাঙৰ কথা। ছাৰ, মই আপোনাক হাতযোৰ কৰিছোঁ, আমাক অলপ শান্তিত থাকিবলৈ দিয়ক। মোৰ ছোৱালীৰ লগত তাৰ সম্পৰ্ক সেইদিনাই শেষ হৈছে। গতিকে তাইক মিছাতে এই কেছটোত আৰু নাটানিব। তাই আৰু বদনাম হ'বলৈ নিদিব ছাৰ। চাওক, আৰু তুমিও শুনা, তোমালোক হ'লা জেনেৰেশ্যন এক্স। তোমালোকে ভৱিষ্যতে বহুত ভাল কাম কৰিব লাগিব। তোমালোকে জন্ম হৈয়ে ইউজ কৰিছা হাই টেকন'লজি আৰু আপ টু ডেট গেজেটৰ লগত কাম কৰিছা। এইবোৰৰ সৎ ব্যৱহাৰ কৰিবলৈ শিকা। নিজৰ ভাল কামত এইবোৰ ব্যৱহাৰ কৰিবা। মোবাইলৰ কেমেৰাত আপত্তিজনক ফটো নিজৰ লগত নেৰাখিবা আৰু আনক শ্বেয়াৰ কৰাটো কোনো প্ৰশ্নই নুঠে। বাৰু সেইবোৰ বাদ দিয়া। এতিয়া তোমাৰ পাষ্টটোৰ কথা ভাবি প্ৰেজেণ্টটো আৰু ফিউচাৰটো ধ্বংস নকৰিবা। গো এহেড। থেংক ইউ ছাৰ। মোৰ আপোনাক আৰু এটা কথা ক'বলগীয়া আছে। মানে সেই ঘটনাটোৰ পাছত ৰণে মোক বহুতবাৰ ফোন কৰিছিল, কিন্তু মই তেতিয়া ৰিচিভ কৰা নাছিলোঁ। সি মোৰ খবৰ ল'বলৈ ডেইলি হোৱাটছএপত মেছেজ দিয়ে। মই মেছেজ চিন কৰি কেতিয়াও তাক ৰিপ্লাই কৰা নাছিলোঁ। ৰণে ভিডিঅ'টো ভাইৰেল কৰা নাছিলে ছাৰ। তাৰ ফোনটো সঁচাই চুৰ হৈছিল। তাৰ মৃত্যুৰ আগদিনাখন সি গম পাইছিল তাৰ ফোনটো আচলতে কোনে চুৰ কৰিছিল। মোক সি মেছেজো দিছিল। এইটো চাওক। স্বপ্নিল কোন? তোমালোকৰ লগৰ? আমাতকৈ এবছৰ ছিনিয়ৰ। সি বৰ্তমান শ্বিলঙত পঢ়ি আছে। কেনেবাকৈ স্বপ্নিলে ৰণক মাৰা নাইতো? স্বপ্নিল? ছাৰ, শত্ৰুতা মোৰ কাৰো লগত নাছিলে। মই ৰিচাক ভাল পাইছিলোঁ আৰু ৰিচাই ৰণক। ৰিচাই মোক চৰ্ত দিছিলে, মই যদি ৰণৰ ফোনটোক তাইক আনি দিওঁ তেতিয়া তাই সকলো পাহৰি মোৰ হ'ব। তোৰ কাৰণে মই কুটো ওলাব নোৱাৰিছোঁ। যেনিয়ে যাওঁ মানুহে হাঁহে। নাই নাই, মই একো কৰা নাই। একো কৰা নাই। ঐ, মই পলাইছোঁ, পলাব আহিছোঁ। মই ৰণৰ মোবাইলটো মই চুৰ কৰিছিলোঁ সঁচা। বাৰ্বিৰ ভিডিঅ'টো মইহে ভাইৰেল কৰিছিলোঁ, কিন্তু মই তাক মৰা নাই ছাৰ। মই সেইদিনা শ্বিলঙত আছিলোঁ। কিয় তাৰ মোবাইলটো চুৰ কৰি ভিডিঅ' ভাইৰেল কৰিছিলি? কি মতলব আছিল তোৰ? এজনী ছোৱালীৰ জীৱন কিয় বৰবাদ কৰিলি? হা? কাৰ লগত শত্ৰুতা আছিল তোৰ? ছাৰ, শত্ৰুতা মোৰ কাৰো লগত নাছিলে। মই ৰিচাক ভাল পাইছিলোঁ আৰু ৰিচাই ৰণক। ৰিচাই মোক চৰ্ত দিছিলে, মই যদি ৰণৰ ফোনটোক তাইক আনি দিওঁ তেতিয়া তাই সকলো পাহৰি মোৰ হ'ব। আৰু মই সেইবাবে এই কাম কৰিছিলোঁ, কিন্তু তাই মোৰ নহ'লে। গেম খেলিলে তাই মোৰ লগত। ছাৰ, এখেতে প্ৰথমে ৰণৰ মৃত্যুৰ খবৰ বাৰ্বিক দিছিল। শ্বি ইজ দ্য একচুৱেল কিলাৰ। নহয় ছাৰ, মোৰ ভুল হৈ গৈছিলে। মই মোৰ স্বাৰ্থৰ বাবে এইবোৰ কৰিছিলোঁ, কিন্তু আই এম নট এ কিলাৰ। মই ৰণক মৰা নাই। এটা ছুইচাইড কেছক লৈ সমগ্ৰ আৰক্ষী বিভাগ বিভ্ৰান্তিত পৰিল। অৱশেষত ৰিচা আৰু স্বপ্নিল আৰক্ষীৰ জালত পৰিল। ৰিচাই ৰণক ভাল পাইছিল, কিন্তু ৰণে বাৰ্বিক। ৰিচাই বাৰ্বিৰ জীৱনটো ধ্বংস কৰি ৰণক নিজৰ কৰি লোৱাৰ সপোন দেখিছিল। সেইবাবেই স্বপ্নিলক ব্যৱহাৰ কৰিছিল, কাৰণ স্বপ্নিলে ৰিচাক ভাল পাইছিল। ৰিচাৰ কথামতেই সকলোবোৰ হ'ল, কিন্তু ৰিচাই না ৰণক নিজৰ কৰিব পাৰিলে, না স্বপ্নিলে ৰিচাক। ৰিচা আৰু স্বপ্নিলৰ চক্ৰান্তত পৰি বাৰ্বিৰ জীৱন আৰু চৰিত্ৰত দাগ লাগিল। আনফালে ৰণক মৃত্যুৰ মুখলৈ ঠেলি দিয়াৰ অপৰাধত ৰিচা আৰু স্বপ্নিল এতিয়া আৰক্ষীৰ জিম্মাত। শেষত এটাই সিদ্ধান্ত হৈছিল যে ৰণে ছুইচাইড কৰিছিল আৰু সিমানতেই কেছটো ক্ল'জ হৈছিল। কিন্তু সেইদিনা ৰাতি প্ৰকৃততে কি হৈছিল?
ইহঁতকেইটা আকৌ আহিলে চাগে গৈ আছোঁ ৰ আপুনি তোৰ কাৰণে মই কুটো ওলাব নোৱাৰা হৈছোঁ যেনিয়ে যাওঁ মানুহে হাঁহে নাই নাই মই একো কৰা নাই একো কৰা নাই একো কৰা নাই ঐ মই পলাইছোঁ পলাব আহিছোঁ তোক মই একো কৰা নাই তই একো কৰা নাই একো কৰা নাই তই মই একো কৰা নাই 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 মই একো কৰা নাই একো কৰা নাই একো কৰা নাই দাদা মই একো কৰা নাই দাদা মই একো কৰা নাই তোৰ কাৰণে মই শান্তিত থাকিব নোৱাৰা হৈছোঁ তোক মই মাৰি পেলাম তোক মই জীয়াই থাকিব নোৱাৰা হৈছোঁ মোৰ দাদা যোৰহাটত থাকে সি ঘৰলৈও অহা নাই মোৰ কিন্তু তাৰ ওপৰত সন্দেহ হৈছে মোৰ দাদা ৰণৰ হত্যাকাণ্ডৰ লগত জড়িত হৈ থাকিব পাৰে আৰু মাক মই কালি ফোনত তাৰ লগত কথা পাতি থকা শুনিছিলোঁ তই বহুত দিন ঘৰলৈ অহাই নাই তোৰ ভুলৰ কাৰণে মই এইবোৰ কৰিলোঁ আৰু তই কাৰ পক্ষ ল'লি তাই সত্যৰ পক্ষ ল'লে আৰু তই হত্যাৰ পক্ষ ল'লি both are under arrest বাকি সিদ্ধান্ত কোৰ্টে ল'ব যি হ'ল হ'ল এতিয়া আৰু তই এইবোৰ কথা ভাবি বহি থাকিব নালাগে পঢ়াত মন দে মা তই আহিলি গৰম লাগিছে দেই মা পানী এগিলাচ দেচোন ৰ আনিছোঁ ঐ শুনচোন কি এই ৰনে ছুইচাইড কৰিলে সি আৰু এই পৃথিৱীত নাই গম পাওঁ আৰু শুনিছোঁ কেছটো ক্ল'জ হ'ল ক্ল'জ হৈছিল কিন্তু এতিয়া আকৌ অপেন হৈছে নহয় জানো বাৰ্বি ছাৰ মোৰ দাদা যোৰহাটত থাকে সি ঘৰলৈও অহা নাই মোৰ কিন্তু তাৰ ওপৰত সন্দেহ হৈছে মোৰ দাদা ৰণৰ হত্যাকাণ্ডৰ লগত জড়িত হৈ থাকিব পাৰে আৰু মাক মই কালি ফোনত তাৰ লগত কথা পাতি থকা শুনিছিলোঁ তই বহুত দিন ঘৰলৈ অহাই নাই এতিয়া আৰু একো ভয় নাই তাতে আকৌ ৰণৰ কেছটোও ক্ল'জ হ'ল গতিকে তই এতিয়া ঘৰলৈ আহিব পাৰ তাৰমানে তোমাৰ দাদা সেইদিনাখন যোৰহাটৰ পৰা মনে মনে গুৱাহাটীলৈ আহিছিল ঘটনাটো কৰি সি পুনৰ আকৌ যোৰহাটলৈ ঘূৰি গৈছিল আচ্ছা তোমাৰ দাদাৰ ফোন নম্বৰটো মোক দিয়া ঠিক আছে কল ট্ৰেছ কৰিলে সকলো কথা ওলাই পৰিব তুমি এতিয়া ঘৰলৈ যোৱা এই বিষয়ে কাকো একো নকবা মই সত্যৰ সন্ধান উলিয়াব পাৰিলে তোমাক মাতি পঠিয়াম থেংক ইউ ছাৰ ছাৰে এইক মিছাতে সন্দেহ কৰিছে মা আৰু মোৰ মাজত এইবোৰ কথা একো হোৱাই নাই আৰু মই যোৰহাটৰ পৰা জাষ্ট আহিহে পাইছোঁ ৰন চন এইবোৰ মই চিনি নাপাওঁ ছাৰ মোৰ ল'ৰা একো কৰা নাই তেন্তে কোনে কৰিলে আপুনি বিপ্লৱ ৰেড বাছৰ টিকেট বুক কৰি
যোৰহাটৰ পৰা গুৱাহাটী আকৌ গুৱাহাটীৰ পৰা যোৰহাটলৈ ঘূৰি গৈছিল তাকো নিজৰ নামতে টিকেট বুক কৰিছিলে প্ৰথম ভুলটো তাতেই কৰিলে সিদিনা যেতিয়া ৰণৰ মৃত্যু হৈছিল সেইদিনা তোমাৰ ফোনৰ লোকেশ্যনটো তাতেই শ্ব' কৰিছিল আৰু ৰণক যদি তই মৰাই নাই সেইদিনা ৰাতি তই তাত কি কৰি আছিল এতিয়া আৰু মিছা মাতি লাভ নাই এভৰিথিং ইজ ক্লিয়াৰ নাও তোৰ ভুলৰ কাৰণে মই এইবোৰ কৰিলোঁ আৰু তই কাৰ পক্ষ ল'লি তাই সত্যৰ পক্ষ ল'লে আৰু তই হত্যাৰ পক্ষ ল'লি both are under arrest বাকি সিদ্ধান্ত কোৰ্টে ল'ব এই গোটেই ঘটনাটোৰ মূল অভিযুক্ত হৈছে বিপ্লৱ এগৰাকী অভিভাৱকৰ নিজ সন্তানৰ প্ৰতি যথেষ্ট দায়বদ্ধতা থাকে কিন্তু বৰ্তমান সময়ত বহু অভিভাৱকে নিজ সন্তানক নিজ ইচ্ছাৰ মতে জীয়াবলৈ এৰি দিয়ে আৰু নিজৰ সন্তানৰ প্ৰতি থকা দায়িত্ব আৰু দায়বদ্ধতা পাহৰি গৈ নিজ নিজ কামত ব্যস্ত হৈ পৰে আৰু ইয়াৰ ফলত বহু ঘটনাই ঘটিবলৈ ধৰে বিপ্লৱৰ এই প্লেনিঙত মাকে বাধা দিব লাগিছিল কিন্তু বাধা নিদি হয় ভৰহে দিলে আৰু যাৰ ফলত ৰণৰ মৃত্যু হ'ল কিন্তু হাজাৰ চেষ্টা কৰিও দুয়োৱে নিজক বচাব নোৱাৰিলে কাৰণ অপৰাধ আৰু অপৰাধী কোনেও লুকুৱাই ৰাখিব নোৱাৰে সেইবাবেই বি এলাৰ্ট বি ছেফ আৰু আপুনিও বাৰ্বি চৰিত্ৰটোৰ দৰে সদায় সত্যৰ পক্ষ লওক অবিনাশ 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 কি হৈছে তোমাৰ অবিনাশ উঠা অবিনাশ অবিনাশ উঠা অবিনাশ মই উৰ্মিলাৰ মাক আৰু এখেত এই শাহুৱেক মিছেছ হাজৰিকা এই কেছটো ইনভেষ্টিগেশ্যন কৰাৰ বাবে মই আপোনাক কেইটামান প্ৰশ্ন কৰিম এক্সকিউজ মি য়েছ আপুনি অবিনাশ হাজৰিকাৰ অপৰাধ অনুসন্ধান সহযোগ কৰিলে গডৰেজ এক্সপাৰ্ট এজি ৰহো ষ্টাইল মে 5 মিনিটছ মে ফিউচাৰা কুকৱেৰ আৰু নিহাৰ নেচাৰেলছ চুলিৰে আৰম্ভ সকলো আৰম্ভণি 2 yum potato chips हर मंच में पंच